শ্ৰদ্ধেয় ৰাইজ, আজি মই আপোনালোকৰ আগত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। মোৰ কথাখিনি হ'ল যে পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনা আৰু ইয়াৰ পিছত সমগ্ৰ ভাৰতবাসীৰ মনত পাকিস্তানৰ ওপৰত যে খং উঠি আহিলে আৰু ইয়াৰ পিছত ভাৰতে পাকিস্তানত যি আতংকবাদী গোপন ঠিকনাবোৰ আছিল সেইবোৰৰ ওপৰত আক্ৰমণ আৰু আক্ৰমণৰ পিছত পাকিস্তানো ভাৰতৰ লগত যুঁজিবলৈ আগবাঢ়ি আহে। সৰ্বমতে এই কথাখিনি হ'ল যে ভাৰত পাকিস্তানৰ মাজত এটা যুদ্ধকালীন পৰিস্থিতিৰ উদ্ভাৱন হ'ল। এই যুদ্ধকালীন পৰিস্থিতিৰ মাজতে ভাৰতৰ পজিশ্যনটো খুব ভাল হৈ আছিলে। ভাৰতৰ আক্ৰমণত পাকিস্তানৰ ভিতৰৰ পজিশ্যনটো ইমানেই বেয়া অৱস্থা হৈ পৰিছিল যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় স্তৰত হাহাকাৰ কৰিবলৈ আগবাঢ়ি আহিছে। চীন আৰু আমেৰিকাৰ আগত ভিক মাগিছে সিহঁতক নিজকে বচাবলৈ। এনেকুৱা ভাল পজিশ্যনৰ মাজতে হঠাতে যোৱাকালি ডোনাল্ড ট্ৰাম্পত মধ্যস্থতা চিজফায়াৰ সংগঠিত হৈ গ'ল। এতিয়া প্ৰশ্ন হ'ল, ভাৰত ইমান ভালকৈ পজিশ্যনত থাকোঁতে কিয় চিজফায়াৰৰ সন্মতি জনালে বা আৰু কিবা নিস্বাৰ্থ চিজফায়াৰ সন্মতি কিয় জনাৰ পিছত কিবা গোপন ৰহস্য আছেনে? যুদ্ধকালীন পৰিস্থিতিত দুটা দেশৰ মাজত যি দেশটো ভাল পজিশ্যনত থাকে চিজফায়াৰৰ সময়ত সিহঁতে কিবা এটা নিজৰ সুবিধাত বিচাৰি লয় যে এনেকুৱা মোৰ সুবিধাটো পালে মই চিজফায়াৰ সন্মতি জনাম। কিন্তু ভাৰত নিস্বাৰ্থ চিজফায়াৰত সন্মতি জনালে কি? ইয়াৰ পিছৰ কাৰণটো কি?